সো আইনাখন সৰু হ'ল কি হ'ল ইয়াত দেখা সপোনবোৰটো ডাঙৰ আৰু সেই সপোনবোৰ এদিন নিশ্চয় সফল হ'ব আৰু আমাৰ আইনাও ডাঙৰ হ'ব সো আপোনালোকৰ ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সো এতিয়া আমি জেঠ মাহৰ কি হয় পায়স খাওঁ সকলোৱে সো ভাবিলোঁ পায়সো বনাওঁ আপোনালোকৰ দুটামান কথা শ্বেয়াৰো কৰোঁ আপোনালোকৰ লগত সেয়া দিনটোৰ ব্যস্ততাৰ পিছত কি হয় ৰাতি অলপমান নিজৰ কাৰণে টাইম পোৱা যায় তো ভাবিলোঁ জেঠ মাহত যিহেতু পায়স খোৱা হয় আৰু জেঠ মাহৰ ঘৰত এতিয়ালৈকে যোৱা নাই সো ভাবিলোঁ ইয়াতে পায়স বনাওঁ মায়ে দি পঠোৱা জহা চাউলেৰে সো পানীৰে প্ৰথমতে উতলাম কাৰণ আমাৰ গাখীৰ ইয়াতে ৰুমত নাই এতিয়া আৰু বুট কালিৰ স্কুলৰ কাৰণে টিফিনৰ কাৰণে কালি আৰু এয়া লেম্প আপোনালোকে নিশ্চয় চিনি পায় আজি চামেটো চিনিয়ে নাপাব তো এইটো কাৰণে সাঁচি থৈছোঁ আপকামিং জেনেৰেশ্যনৰ কাৰণে সো পায়সৰ ৰেচিপি বুলি নকওঁ কাৰণ পায়সটো সকলোৱে বনাব জানে আপোনালোকক আৰু শিকাব নালাগে আৰু আমাকো কাকো শিকাব নালাগে পায়স বনোৱাটো সো ক'লে আৰু এইটো মানে তাচ্ছিল্য কৰাহে হ'ব সেইকাৰণে নকওঁ আৰু ৰেচিপিটোৰ কথা সো এনেকৈ বনাম খাম আৰু এনজয় কৰিম দিনটোৰ ভাগৰখিনি গুচাম যিয়ে নহওক কিয় সদায় হাঁহি মুখেৰে এটা জছ লৈ নতুন এটা জছ লৈ আগুৱাই যাব লাগে দিনটো কি গৈছে আৰু আমাৰ দিনটোত যি হৈ গ'ল আমাৰ এতিয়ালৈকে যি হৈ গ'ল জীৱনত সেয়া গৈছে সেয়া হৈছে আমাৰ অতীত কিন্তু আমাৰ আহিবলগীয়া ফিউচাৰটো আমাৰ হাতত আছে তো আমি কি কৰিব পাৰোঁ যে আমি সেইটো ৰিগ্ৰেট নকৰি আমি অনুতপ্ত নহয় আমি সেইটোৰ পৰা নতুনকৈ কিবা এটা শিকি লৈ আগন্তুক জীৱনটো যাতে ইয়াতকৈ মানে ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা উদ্যম লৈ আগবাঢ়ি যাব লাগে সো সদায় আমি মাইণ্ডত এটা আমাৰ পজিটিভিটি থাকিব লাগে কাৰণ যি হৈ গৈছে এইটো অতীত সেইটো আৰু কেতিয়াও আমাৰ ঘূৰি নাহে সেইটো আমি কেতিয়াও ঠিক কৰিব নোৱাৰোঁ সো ৰিগ্ৰেট কৰাৰ আমি সেই টাইমখিনি যদি আমি নিজৰ ফালৰ পৰা এটা পজিটিভ ভাইব আনি যদি এটা কিবা কাম কৰিব পাৰোঁ ভাল দিশ এটা আগবাঢ়ি লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ লাইফটো আমাৰ সুন্দৰ হ'ব বুজি পাইছেনে যেতিয়া মোৰ ৰুমমেট আহে তেতিয়া মই সেই পজিটিভিটিটা মই দিব নোৱাৰোঁ কাৰণ মোৰ মাজত আহি পৰে লাজ This one I will eat this, okay? Oma, I don't know what is this. I'm trying this first time. So, okay, let me taste, okay? Wow, it's so tasty. It's so tasty, so amazing. Oh my God, isn't it exciting? Isn't it? Is it surprising? Isn't it surprising? So, আমি গম পাওঁ এইটো আজিকালি যুগত নহয় চৰি কাট সো এইকেইদিন আমাৰ এইটোৱে চলিব আমাৰ অসমত কি চলিব কঁঠালৰ গুটি বুজি পাইছে সো এইটো মই আগতে টেষ্ট কৰিছোঁ মই জীৱনটো এইটো খাই বুঢ়া হ'লোঁ আৰু এইটো চিজনত আৰু এনেকৈ উদ্ভাৱনী কৰি পায়স অলমষ্ট হৈ গ'ল এইবিলাক কৰি থাকোঁ কাৰণ দিনটো ইমান ব্যস্ততাৰ মাজত যায় সন্ধিয়া অকণ অলপমান ভাল লাগে আৰু এনেকৈ জমনি কৰি থাকিলে সো এতিয়া পায়সখিনি হৈ গ'লে এতিয়া আমি দুয়োজনে খাম আৰু শুই যাম সো এয়াই আৰু কি একো নাই জীৱনটো হৈছে কি হাঁহি আগবাঢ়ি যাব লাগে সো দিনটোৰ ভাগৰখিনি সন্ধিয়াৰ অলপমান যিখিনি আমাৰ এনজয়মেণ্টৰ টাইমখিনি থাকে সেইখিনিতে আমাৰ দিনটোৰ ভাগৰখিনি পাহৰা খায় তো এতিয়া আমি পায়স একদম ৰেডি একদম য়ামি পায়স ৰেডি হৈছে এতিয়া খাব লাগে জাষ্ট সো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু এটা নিজৰ মাজত এটা পজিটিভিটি ৰাখি জীৱনৰ যুদ্ধত আগবাঢ়ি যাওক এদিন আপুনিও সফল হ'ব আৰু সকলোৱে সফল হ'ম আমি সফল হ'ম সকলোৱে এদিন সফল হ'ম যেনেকৈ যাৰ যোনটো পথত যাবলগীয়া আছে সেইটো পথত যাবই এদিন ভাল হ'বই কষ্ট কৰি যাওক ফল এদিন নিশ্চয় পাব সো হাঁহি মুখে জীৱনৰ সংগ্ৰামত নুমি পৰক আৰু এই জীৱন যুদ্ধত জয় লাভ কৰক তাৰে কামনাৰে আজিলৈ বাই বাই টেক কেয়াৰ হাঁহি জীৱন যদি